হয়, মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ এটা ঘাটত উপস্থিত আছোঁ। এয়া হৈছে সোণাৰী ঘাট। সোণাৰী যি অঞ্চল আছে সেই অঞ্চলত এটা ঘাট, ব্ৰহ্মপুত্ৰ নদী পাৰৱৰ্তী ঘাট। আৰু প্ৰথমতে মই এটা সামগ্ৰিক দৃশ্য দেখুৱাৰ কাৰণে যত্ন কৰিম। এইখন ইয়াতে যি যন্ত্ৰচালিত অৰ্থাৎ ভুটভুটি বুলি একাংশ লোকে কয় ভুটভুটি, আৰু একাংশ লোকে কয় যে এয়া চেলো জাহাজ বুলি চেলৰ নৌকা বুলি কয়। এনেধৰণৰ এখন নৌকা ইয়াতে আছে, আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ ইয়াতে ভুটভুটি নাও আহি পেলাই ইয়াতে এই যি ঘাট, এই ঘাটত তেওঁলোকে বাহাৰ পাতে, আৰু ইয়াৰ পৰাই তেওঁলোকে সুদূৰ ধুবুৰী নতুবা ধুবুৰী সংযোগী যি অঞ্চল আছে, দাঁতিকাষৰীয়া যি অঞ্চলসমূহ আছে, সেই অঞ্চলসমূহৰ পৰা ইয়াৰ পৰাই যাত্ৰী ব্ৰহ্মপুত্ৰ নদীৰে যাত্ৰী পাৰাপাৰ কৰে। কিন্তু কথাটো হ'ল কি যে এই যি অঞ্চল আছে, এই অঞ্চলটোত কিন্তু দীৰ্ঘদিনৰ পৰাই অৰ্থাৎ 1947 চন অৰ্থাৎ যি ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰাই ইয়াতে এটা ঘাটৰ সৃষ্টি হৈছিল এই সোণাৰীত। কিন্তু এই সোণাৰী ঘাটটো প্ৰথম অৱস্থাত কিন্তু যি আঞ্চলিক পঞ্চায়ত, এই আঞ্চলিক পঞ্চায়তে এইটো চোৱা চিতা কৰিছিল। তাৰ পৰৱৰ্তী সময়ত কিন্তু এই ঘাটটো চোৱা চিতা কৰিছিল যি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, সেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ইয়াত চোৱা চিতা কৰিছিল। কিন্তু চোৱা চিতা কৰাৰ পিছতো কিন্তু এই যি ঘাট, এই ঘাটত কিন্তু যিসমূহ ভুটভুটি নাও আহি ইয়াতে উপস্থিত হৈছিল যাত্ৰীসকলক নিয়াৰ কাৰণে, সেই নাওসমূহত কিন্তু কোনো ধৰণৰ যি বাচিব পৰা ব্ৰহ্মপুত্ৰ নদীত যিকোনো দুৰ্ঘটনা সংঘটিত হ'লে সেই তাৰ পৰা বাচিব পৰা যিসমূহ যি ৰক্ষা কৱচ বুলি ক'ব লাগিব, যি ৰিঙৰ পৰা আৰম্ভ কৰি যি বেগ আছে, যি এয়াৰ বেগ আছে, এই এয়াৰ বেগসমূহ কিন্তু তেওঁলোকে যোগান ধৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আজি আমি ইয়াত প্ৰাগ নিউজ আহি উপস্থিত হ'লোঁ, এই উপস্থিত হোৱাৰ পিছতে কিন্তু ইয়াৰে যিসকল নাৱৰীয়া আছে, সেই নাৱৰীয়াসকলে কিন্তু এইসমূহ যি আমাৰ প্ৰাগ নিউজৰ দৰ্শকে নিশ্চয় দেখিছে, যিসমূহ ইয়াতে এয়াৰ বেগ আছে আৰু যিসমূহ ৰিং আছে, এই ৰিংসমূহ আহি তেওঁলোকে আজি ইয়াতে উপলব্ধ কৰিছে এইসকল যাত্ৰীক দিয়াৰ কাৰণে। কিন্তু ইয়াৰ আগত যিসমূহ যাত্ৰী ইয়াৰ পৰা পাৰাপাৰ হৈছিল, সেইসমূহ যাত্ৰীয়ে কিন্তু এনেধৰণৰ কোনো ধৰণৰ এই ব্যৱস্থাটো পোৱা নাছিল। অৰ্থাৎ এক প্ৰকাৰ ক'ব লাগিব যে যি গোৱালপাৰা জিলাৰ যি জল পৰিবহণ বিভাগ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, সেই জল পৰিবহণ বিভাগে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিলে। কিন্তু প্ৰাগ নিউজ আহি যেতিয়া সোণাৰী ঘাটত উপস্থিত হৈছিল, এই উপস্থিত হোৱাৰ পিছতে কিন্তু তেওঁলোক তৎপৰ হৈ পৰে, আৰু তৎপৰ হৈ পৰাৰ পিছত তেওঁলোকে এনেধৰণৰ এইসমূহ তেওঁলোকে কঢ়িয়াই আনি আজি নাওখনত বা ভুটভুটিখনত তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে। কিন্তু এটা কথা ক'ব লাগিব যে এই যি ভয়ংকৰ যাত্ৰা, এই ভয়ংকৰ যাত্ৰাত কিন্তু তেওঁলোকে যাত্ৰী যি বহন ক্ষমতা যিখিনি থাকে এখন নাট ভুটভুটিত, সেই বহন ক্ষমতাৰ ওপৰত কিন্তু তেওঁলোকে যথেষ্ট পৰিমাণৰ যাত্ৰী তেওঁলোকে এই নাৱেৰে কঢ়িয়াই আনিছে, আৰু যাৰ ফলত কিন্তু এটা ভয়ংকৰ দিশত গতি কৰা পৰিলক্ষিত হৈছে যে আকৌ পুনৰাবৃত্তি হ'ব নেকি, যে যি মেডাৰটাৰীৰ যি ঘটনা বা যি নিমাতী ঘাটৰ ঘটনা, সেই নিমাতী ঘাটৰ ঘটনাৰ পুনৰাবৃত্তি হ'ব নেকি, সেই কাৰণত শংকিত হৈ পৰিছে ইয়াৰ স্থানীয় লোকসকল। আৰু ইয়াত একাংশ স্থানীয় লোক আছে, তেওঁলোকৰ পৰা পোনে পোনে জনাৰ কাৰণে চেষ্টা কৰিম আচলতে এই ঘাটটো কিমান বছৰ ধৰি এনেধৰণত আছে ইয়াতে। আচলতে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰাই এই সোণাৰীৰ ঘাটখন সৃষ্টি হৈছিল, আৰু আজিলৈকে সেই ঘাট সেই ছিষ্টেমতে চলি আছে। এতিয়া সোণাৰীৰ দুধনাথ যিটো পাৰঘাট, আমি জনামতে ইয়াৰ আগত আঞ্চলিক পঞ্চায়তৰ পৰা এই ঘাটখন চলাইছিল। পিছত এই ঘাটখন IWTৰ আণ্ডাৰত আহিল। IWT আণ্ডাৰত অহাৰ পিছত এই ভুটভুটি মানে একচুৱেলি আমি ক'ব গ'লে ইয়াত যাত্ৰী কোনো নিৰাপত্তা নাই, তাতে এটা টয়লেটৰ ব্যৱস্থাও নাই। মহিলা যিসকল থাকে, মা ভনী সকলোৱে আছে, কিবা পেচাবৰ ভাৱ হ'লে সেইখিনি ব্যৱস্থাও এই ভুটভুটিবিলাকত নাই। আজি আপোনালোকে আহিছে, কেইটামান লাইফ জেকেট লৈ আহিছে, ইয়াৰ আগততো লাইফ জেকেট নাছিল, ৰিং নাছিল, একো নাছিল, এনেকৈ চলি আছিল। আজি নিমাতী ঘাটত যিটো ঘটনা হৈ গ'ল, বা ইয়াৰ আগত মেডেক্টাৰীত যিটো ঘটনা হৈ গ'ল, উত্তৰ গুৱাহাটীত যিটো ঘটনা হৈ গ'ল, আমি কামনা নকৰোঁ যে সোণাৰী দুধনাথ পাৰঘাটটো পুনৰাবৃত্তি এনেকুৱা ধৰণৰ ঘটনা এটা হওক। সেইকাৰণে আমি ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ, IWT ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। তেখেত এজন কৰ্মদক্ষ অসমৰ মুখ্যমন্ত্ৰী, এজন ডাইনেমিক অসমৰ চিফ মিনিষ্টাৰ। মাজুলীত যেনেকৈ তৎপৰতা দেখুৱাইছে, ঠিক তৎপৰতাত আমাৰ এই সোণাৰী দুধনাথ এটা ফেৰী জাহাজ দি আমাৰ এই যাত্ৰীসকলৰ এটা নিৰাপত্তা কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু IWT ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাইছোঁ।
হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে এই পশ্চিমাঞ্চলৰ যিসকল লোক আছে, আচলতে লোকসকলে যেতিয়া ধুবুৰী যাব লগা হয় তেওঁলোকৰ কিন্তু একমাত্ৰ পথেই হৈছে এই ব্ৰহ্মপুত্ৰ নদীৰ এই ঘাটটো, পাৰঘাটটো। আৰু এই পাৰঘাটৰে তেওঁলোকে গ'লে কিন্তু যথেষ্ট কম সময়ৰ ভিতৰত ধুবুৰী পোৱা যায় আৰু যিকোনো কাম কৰাৰ কাৰণে তেওঁলোকৰ যথেষ্ট সুবিধা হয়। আৰু যাৰ ফলত এই পাৰঘাটটো কিন্তু দীৰ্ঘদিন ধৰি পাৰঘাটটোৰ পৰা মানুহখিনিয়ে যথেষ্ট ইয়াতে ভিৰ কৰেহি, যাত্ৰীসকল ভিৰ কৰেহি আৰু এই পাৰঘাটেৰে তেওঁলোকে অহা যোৱা অব্যাহত ৰাখিছে। এগৰাকী আকৌ যুৱক আছে, তেওঁৰ পৰা জানিব বিচাৰিছে কেনেধৰণৰ কি আচলতে এই যি সমস্যা, এই সমস্যাটো দীৰ্ঘদিন ধৰি চলি আছে। এনেধৰণৰ যি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, এই জল পৰিবহণ বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব কি কাৰণত নলয়? সমস্যাটো ষ্টাৰ্টিঙৰ পৰা হৈছে, যেতিয়া ভাৰত স্বাধীন হৈছে বা যেতিয়া ঘাট সৃষ্টি হৈছে, এই ঘাট সৃষ্টি হোৱাৰ পিছৰ পৰা আমাৰ পৰম্পৰাগত যি পদ্ধতি, মানে আপোনাৰ কোনো লাইফ জেকেট নাই, কোনো নিৰাপত্তা নাই, কোনো সেফটি মিজাৰ নাই, তেনেকৈ চলিছে, আজিলৈকে চলি আছে। ইভিন কি আমাৰ মেটেটৰী ঘটনা, উত্তৰ গুৱাহাটীৰ ঘটনা আৰু সদ্যহতে আমাৰ মাজুলীৰ যি ঘটনা হ'ল, সেই ঘটনা সংঘটিত হোৱাৰ পিছতো আমাৰ কাণ্ডজ্ঞানহীন যি ডিপাৰ্টমেণ্ট, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, সেই বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু আমি কিছুদিন পূৰ্বে মাননীয় উপায়ুক্ত ডাঙৰীয়ানীক আমি এখন ইস্পাতপত্ৰ দিছিলোঁ যে আমাৰ সোণাৰী দুধনাথ যি পাৰঘাট, স্বাধীনোত্তৰ সময়ৰ যি পাৰঘাট, এই পাৰঘাটত নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। আৰু আপোনালোকে দেখিছে আজি আপোনালোকে অহাৰ কাৰণে আজি খবৰ পাই ইয়াতে লাইফ জেকেট থকাৰ পিছত তেওঁলোকে ব্যৱহাৰ কৰা নাই, আমাক ব্যৱহাৰ কৰিব দিয়া নাছিলে। আজি আপোনালোকে ইয়াতে লাইফ জেকেট দেখিছে, কিন্তু যাত্ৰীসকলে ক'ব পাৰে আমি আৰু স্থানীয় ব্যক্তি, আমি যাত্ৰী, আজি আমি কম টকাত ধুবুৰী যাব পাৰিছোঁ একমাত্ৰ আমি ভোটপেট নাওয়াৰ কাৰণে। আমি যদি ধুবুৰী যাবলগীয়া হয় 300 টকা খৰচ কৰিব লাগে, আৰু ইয়াতে আমি 50 টকাত গৈ পাওঁ। গতিকে এই ভোটপেট নাও হোৱাৰ কাৰণে আমাৰ উপকাৰ হৈছে, কিন্তু যেতিয়া আমি নাও পাৰ হৈ আমি ধুবুৰীলৈ যাম, আমি বিলাসীৰ পৰা বঙাইগাঁও যাম, বৰপেটালৈ যাম, আমাৰ নিৰাপত্তাহীনতা আমি ভোগোঁ। লাইফ জেকেট নাই, এতিয়া ধৰক আপোনাৰ এটা সুস্থ বাতাবৰণ নাই ইয়াতে। মহিলাসকল আপোনালোকে চাব পাৰিব, মেক্সিমাম ইয়াতে যাত্ৰী মেক্সিমাম হৈছে আপোনাৰ মহিলা মানুহৰ কাৰণে ইয়াতে ন্যূনতম পৰ্যায়ৰ আপোনাৰ টয়লেটৰ ব্যৱস্থা নাই। গতিকে নাৱৰীয়াসকলৰ আমি দোষ নিদিওঁ, তেওঁলোকে যথেষ্ট চেষ্টা কৰে, তেওঁলোকে ক'ৰ পৰা দিব? গভমেণ্টে ইয়াতে কোনো গুৰুত্ব দিয়াৰ পিছতো কিন্তু বিভাগে ইয়াতে কোনো ধৰণৰ তেওঁলোকে দৃষ্টিগোচৰ কৰা নাই। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি হাত জোৰ কৰিম যে আমাৰ সোণাৰী ৰাইজৰ সুবিধাৰ্থে আপুনি কৃপা কৰি আমাৰ ইয়াতে উন্নত মানৰ এখন ফেৰী নাইবা জাহাজ মানে সুবিধা অনুযায়ী আমাক প্ৰদান কৰিব লাগে, আৰু আমাৰ এই মানুহখিনি নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে যি এই পাৰঘাটে কিন্তু দীৰ্ঘ বছৰ ধৰি এই পাৰঘাটতে তেওঁলোকে যোগাযোগ অব্যাহত ৰাখিছে আৰু যথেষ্ট কম খৰচত তেওঁলোকে ধুবুৰীলৈকে যোগাযোগ অব্যাহত ৰাখিব পাৰে। আৰু যাৰ ফলত এই পাৰঘাটত নিতৌ ভিৰ কৰি আহি বিভিন্ন ধৰণৰ যাত্ৰী আৰু আমাৰ যি সামগ্ৰিক দৃশ্য প্ৰাগনিজ দৰ্শকে দৃশ্য দেখিছে, এয়া এটা যন্ত্ৰ মাত্ৰ, এটা যন্ত্ৰৰে তেওঁলোকে এই নাওখন ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে তেওঁলোকে ধুবুৰীলৈকে লৈ যায়। কিন্তু যি সময়ত ডাবল ইঞ্জিনৰ কথা কোৱা হৈছে, যিটো সময়ত বিভিন্ন ধৰণৰ যি মানে যিকোনো বিপদৰ পৰা ৰক্ষা কৰাৰ কাৰণে যি সময়ত চৰকাৰে বাৰে বাৰে বিভাগক দায়িত্ব অৰ্পণ কৰি আহিছে যে যিসমূহ যাত্ৰী এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰাপাৰ হয় তেওঁলোকক যাতে কোনো নিৰাপত্তাহীনতাত যাতে তেওঁলোকে ভুগিব নালাগে, তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছিল। কিন্তু তৎসত্ত্বেও কিন্তু যি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, সেই জল পৰিবহণ বিভাগে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে, যাৰ ফলত কিন্তু এই যি স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলে কিন্তু এই ক্ষেত্ৰত যথেষ্ট শংকিত হৈ পৰিছে। আৰু এই ক্ষেত্ৰত আচলতে গোৱালপাৰা জিলা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।